তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰাৰ অৰ্থে তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক দিনে নিশাই কাম কৰাৰ বাবে মই আহ্বান জনালোঁ আৰু তিনিওটা দলৰ কাৰ্যকৰ্তাসকলক মই নিৰ্বাচনী শুভেচ্ছা জনালোঁ। 4 তাৰিখে মনোনয়ন পত্ৰ অনুষ্ঠানত যোগদান কৰিবৰ কাৰণে মই আকৌ এবাৰ ওদালগুৰিলৈ আহিম। ইয়াত প্ৰতিদ্বন্দ্বী চিনাক্ত কৰা এবাৰ অলপ অসুবিধা। গোল পোষ্টত গোলকিপাৰ এতিয়ালৈকে নাই, গতিকে আমি যিমান গোল দিব পাৰোঁ সেইটো আমাৰ কৃতিত্ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ সকলোৱে বিচাৰিছে আৰু অদ্ভুত ৱেভ এটা আছে। এই ৱেভটো হিমন্ত বিশ্ব শৰ্মা নহয়, দিলীপ শইকীয়াৰ নহয়, প্ৰমোদ বড়ো নহয়। ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, সৌৰাষ্ট্ৰৰ পৰা শিলচৰলৈ সকলোতে এটাই কথা, আৰু যি দৰং ওদালগুৰিত হৈছে, তেজপুৰত গ'লে একেই পৰিৱেশ দেখা পাব, গুৱাহাটীত গ'লে একেই পৰিৱেশ দেখা পাব। ক'তো মই বেলেগ একো দেখা নাই, সকলোতে নৰেন্দ্ৰ মোদী। 3 লাখ, কাৰণ যোৱাবাৰ 1.5 লাখ ভোটত দিলীপ শইকীয়া ডাঙৰীয়া জিকিছে। এইবাৰ 2 লাখ ভোট নতুনকৈ দৰং মঙলদৈ সমষ্টিত যোগদান হৈছে আৰু এই 2 লাখ ভোট এনেকুৱা সংযোজিত হৈছে যি পৰম্পৰাগতভাৱে বিজেপি আৰু UPPL দলৰ ভোট। জালুকবাৰী সমষ্টিৰো 65,000 ভোট যোগ হৈছে, তাতেই 50,000 লিড আমি অকলে তাতেই পাম। কংগ্ৰেছে 5,000 পাব, আমি 55,000 পাম। গতিকে এইবাৰ এইটো 3 লাখৰ ইলেকশ্যন। নৰ্থ ইষ্টত মই ভাবোঁ NDA উইল বি এৰাউণ্ড 22। চক সংখ্যালঘু লোকে প্ৰথমবাৰ এটা সুশাসনৰ সোৱাদ পাইছে। কমিউনেল টেনশ্যন নাই, হিন্দু মুছলমানৰ সংঘাত নাই, বড়ো অবড়োৰ সংঘাত নাই, জনজাতীয় অজনজাতীয় সংঘাত নাই। কাম কৰা মানুহে, খাটি খোৱা মানুহে পৰিশ্ৰম কৰিছে, উপাৰ্জন কৰিছে, ঘৰ চলাইছে। আজি ৰমজানৰ পৰিৱেশ, ক'তো আলপিন এটাৰো খেলি মেলি নাই। ধৰ্মীয় উপাসনা কৰিব লাগে, সকলোৱে উপাসনা কৰিছে, এতেকাফত বহিছে, শান্তিত আছে, ক'তো একো অসুবিধা নাই। অৰুণোদয় যদি হিন্দুৱে পাইছে, মুছলমানো পাইছে, সকলোৱে ৰেচন কাৰ্ড পাইছে, সকলো স্থানতে ৰাস্তা হৈছে। গতিকে মই নাভাবোঁ যে মুছলমান সমাজে ইয়াতকৈ আৰু কিবা বিচাৰে। গতিকে এইবাৰ যদি আমাক ভোট নিদিয়ে, তেতিয়াহ'লে আমি নিজে অনুভৱ কৰিব লাগিব যে আমাৰ ক'তনো ভুল আছে, কাৰণ একোতো আমি বেয়া কাম কৰাই নাই। সকলোকে সমান চকুৰে সবকি সাথ, সবকি বিকাশ, সবকি বিশ্বাস, সবকি প্ৰয়াস। গতিকে মইতো গোটেই সভাবিলাকত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, অসমীয়া ভাষী, বঙালী ভাষী, বড়ো ভাষী, নেপালী ভাষী, হিন্দী ভাষী, জনজাতীয় অজনজাতীয় সকলোকে দেখা পাইছোঁ। মইতো এইবাৰ দেখাই নাই যে কিবা বেলেগ পৰিৱেশ আছে। মাইমাল সম্পৰ্কে হাফিজ ৰছিদ চৌধুৰীয়ে মন্তব্য কৰিছে। ইলেকশ্যন হ'লে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মাতিব নাপায়, ইলেকশ্যন নাথাকিলেও মাত মাতিব নাপায়। কংগ্ৰেছ দলে জাতিক ভাগ কৰিয়ে তেওঁলোকে ৰাজনীতি কৰিছে। বৰাকত মাইমাল জনগোষ্ঠীৰ লোকসকল বিজেপিৰ ফালে আকৰ্ষিত হোৱাৰ কাৰণে তেওঁলোকক ক্ৰিমিনেল বুলি কৈ দিলে। কিন্তু যোৱাকালিলৈকে তেওঁলোকে কংগ্ৰেছকে ভোট দি আহিছে। আজিও আমাক ভোট দিব নে নিদিব সেইটো আমি EVM নোহোৱালৈকে গম নাপাওঁ। কিন্তু ইমান বেয়া মন্তব্য ই কংগ্ৰেছৰ মানসিকতাকে সূচাইছে। দুটা কোৱেশ্যন আছিলে। এটা হ'ল আপোনালোকৰ যিটো টোল আৰু তেলৰ যেনেকৈ ধৰক স্পীচবিলাক দিছে বা বডি লেংগুৱেজ, এইটোত আমি এইটো ধৰিব পাৰোঁ নেকি যে বিজেপি অলপ বেছি কমপ্লাচেণ্ট নেকি ইলেকশ্যনৰ লৈ পেলাই? কমপ্লিচেণ্ট আমিতো যিমান কষ্ট কৰিছোঁ, এতিয়া মোৰে 1 তাৰিখৰ পৰা 32খন ৰেলী, অহাকালি মাজুলীত মই 13 কিলোমিটাৰ 1 তাৰিখে চাইকেল চলাম। গতিকে বিজেপিটো এটা এনেকুৱা দল যে আমি প্ৰত্যেকবাৰে ভোট বাঢ়াটো বিচাৰোঁ। যদি এটা সমষ্টিত 6 লাখ ভোট থাকে, আমি 5.5 লাখো পাওঁ, উই আৰ নট ছেটিছফাইড।
we need the balance 50,000 also. সেইকাৰণে কমপ্লিচেঞ্চি নাই কাৰণে আজি মই ইয়াত আহিছোঁ। আপোনালোকে এটা সমষ্টিৰ কথা কিয় সোধে? তাৰ কাৰণটো কি? কিবা এনেকুৱা বোলে কিবা এটা বিশেষ ঘটনা হৈছে, এইটো আপোনালোকৰ মাইণ্ডছেটটো চেঞ্জ হ'ব লাগে। আপোনালোকে ব্লু ব্লাড মানসিকতাৰ পৰা ওলাব লাগে। আপোনালোকে লুৰিণ গগৈৰ কথা সোধক, আপোনালোকে প্ৰেম গুঞ্জুৰ কথা সোধক। এটা সমষ্টিৰ কথাই সুধি থাকে কাৰণে আপোনালোক যাৰ বিপক্ষে নৰেন্দ্ৰ মোদীয়ে কাম কৰি আছে, আপোনালোক ভাৰাক্ৰান্ত। ক'ৰবাত ব্লু ব্লাড দেখিলে পগলা হৈ যায়। ইণ্ডিয়ান মিডিয়া ইজ অলছো ভিক্টিম অফ ডেট ব্লু ব্লাড। স্যাৰ আজমল সাহেবে পুনৰ কৈছে যে আপুনি গ্ৰীণ সিগনেল দিলে তেওঁ মই আজিয়ে আজমলক গ্ৰীণ সিগনেল দিছোঁ, বিয়া পাতক। কিন্তু এই লোকসভা ইলেকশ্যনৰ আগত তাৰ পিছতে বহু বিবাহ বন্ধ হৈ যাব। এতিয়ালৈকে বন্ধ হোৱা নাই, গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। ৰকি আৰু তেওঁ মিলি যি বিয়া পাতে পাতি থাকক, কিন্তু ইলেকশ্যনৰ পিছত আৰু বিয়া পাতি নহ'ব আৰু এইটো বন্ধ। গতিকে দুইজনৰ ভিতৰত যোনে জিকে আমাৰনো কি যায়, সেইটো ক'ব অলপ দিগদাৰ। আজমল জিকিলে ভাল হ'ব, দেশখন অলপ দিল্লীত পৰিব, ইয়াত উৎপাত কৰি নাথাকিব, শান্তিত থাকিব, মানুহে শান্তি পাব। ৰকিবুল হুছেইন জিকিলে গড়বিলাকে শান্তি পাব যে ইয়াত নাথাকে আৰু দিল্লীতে থাকিব। গতিকে আজমল ৰকি এটাই বস্তু আৰু দুইটা মাল একেই। জিলা উপায়ুক্তৰ ওপৰত এই বিষয় লৈ নিৰ্বাচনী আয়োগে তদন্ত আৰম্ভ কৰিছে। ইয়াত মই কমেণ্ট দিয়াটো উচিত নহয়। বিজেপিত আহিবই ভাই, মই ভৱিষ্যতবাণী এটা কৰি থৈছোঁ, আপোনালোকে পিছত চাব। খালি সুধি থাকিলে আৰু তেওঁক গৈ কোৰ্টত কেছ কৰিব, কিবা কৰিব, সেইটো বেলেগ কথা। আপোনালোকে সুধি নাথাকিব কথাটো, বাকী আহাটো আহি যাব। কোনজন মাধৱ? আগৰজনে নে নতুন? আগৰজনকতো মই ভালকৈ চিনিবা। তই ইলেকশ্যনৰ কেইদিন এইবোৰ কৈ থাকে, আগতো নকয় পিছতো নকয়। টিকট পোৱা দিনাখনৰ পৰা তেওঁ ক'ব আৰম্ভ কৰে, কাউণ্টিঙৰ দিনাখন শেষ কৰে, তাৰ পিছত আৰু একো নকয়। গতিকে মাধৱদাৰ মনটো ভাল, এনেকে কয় আৰু ইলেকশ্যনৰ কেইদিন। চাওক, 2 আৰু 3ত কোন থাকে তাক লৈ মই কনচাৰ্ণ নহয়। 1ত দিলীপ শইকীয়া থাকিব। 2, 3 যোন থাকে থাকক। আমি যদি 2 অমুক থাকিব বুলি কওঁ, আপোনালোকে ক'ব এওঁলোকৰ লগত তাৰমানে এওঁলোকৰ ভাল। গতিকে 2, 3 তেওঁলোকৰ সমস্যা। প্ৰথম দিলীপ শইকীয়া 3 লাখ প্লাছ। 13 একদম 13ৰ ফালে আমি আগুৱাই গৈ আছোঁ। ছেকেণ্ড ফেজৰ ইলেকশ্যনৰ পিছত আমি ধুবুৰীত যাম। প্ৰাৰ্থীগৰাকীয়ে ভাল ৰেছপন্স পাইছে, কিন্তু মই একেবাৰে 14 বুলি ক'ব খোজা নাই। 11 কনফাৰ্ম, 2 সম্ভাৱনা অতি উজ্জ্বল, 3য় ধুবুৰী। সেইটোৰ বিষয়ে আমি লাষ্টত আলোচনা কৰিম।